Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা 20 ধাৰাবাহিকখনত ডিএছপি মনদীপা মহন্ত চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত বিবাহত আবদ্ধ হৈছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা 20 চিৰিয়েলত ডিএছপি মনদীপা মহন্ত চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ প্ৰকৃত নাম হৈছে সংগীতা পাছনি ঘৰ হ'ল শিৱসাগৰত জনপ্ৰিয় অভিনেত্ৰী সংগীতা পাছনি পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আছে আৰু ককায়েক আৰু এগৰাকী নবৌয়েক আছে জনপ্ৰিয় অভিনেত্ৰী সংগীতা পাছনিয়ে শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ HSLC পাছ কৰিছে স্বামী বিবেকানন্দ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পৰা আৰু গ্ৰেজুৱেশ্যন কমপ্লিট কৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰু তাৰ পাছতে তেওঁ MBA কৰে হিউমেন ৰিচৰ্চৰ ওপৰত পঞ্জাৱ টেকনিকেল ইউনিভাৰ্চিটিৰ পৰা জনপ্ৰিয় অভিনেত্ৰী সংগীতা পাছনিয়ে 18 বছৰ বয়সতে এয়াৰ হোষ্টেজৰ চাকৰি কৰিছিল আৰু তেওঁ তাৰ পাছতে অসমীয়া ধাৰাবাহিকবোৰত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল তেওঁ অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হৈছে পিতা পুত্ৰ অম্ৰপালি জনপ্ৰিয় অভিনেত্ৰী সংগীতা পাছনিয়ে বিবাহত আবদ্ধ হৈছে তেওঁ দুজন ল'ৰা সন্তান আছে জনপ্ৰিয় অভিনেত্ৰী সংগীতা পাছনি এখন ইনষ্টিটিউট আছে যাৰ নাম হৈছে সংগীতা ইনষ্টিটিউট অফ এয়াৰ হোষ্টেজ ট্ৰেইনিং জনপ্ৰিয় অভিনেত্ৰী সংগীতা পাছনিয়ে বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা 20 ধাৰাবাহিকখনত ডিএছপি মনদীপা মহন্ত চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আপোনালোকে বাৰু 20 ধাৰাবাহিকখন চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেল কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰণ